হয়, মই সকলোলৈকে ধন্যবাদ জনাইছোঁ যে মোক অকণমান কথাটো স্পষ্টীকৰণ দিবৰ কাৰণে সুবিধা দিয়াৰ কাৰণে। মূল কথা, কালি সন্ধ্যা 7টামান বজাত মই যেতিয়া ফেচবুকটো মেলি লৈছিলোঁ, তেতিয়া মোৰ হঠাৎ চকু পৰিলে দ্য আছাম ট্ৰিবিউন ডিজিটেল পেজটোত, আৰু তাত এটা নিউজ পালোঁ যে ভূপেন হাজৰিকাৰ নামত এটা স্মাৰক মুদ্ৰা অহা 8 ছেপ্টেম্বৰত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্মোচন কৰিব। সেই মুদ্ৰাটোৰ গাটোত ভূপেন হাজৰিকাৰ নামটো লিখা আছে, কিন্তু তাত যি মুখাবয়ব আছিলে ভূপেন হাজৰিকাৰ, সেয়া সম্পূৰ্ণৰূপে ভূপেন হাজৰিকাৰ লগত মিল নাই। আৰু সেইকাৰণে ভূপেন হাজৰিকা এজন অনুৰাগী হিচাপে সেই কথাটোৱে মোক অকণমান মনটোত খুন্দা মৰাৰ কাৰণেই মই 3টা বাক্য মাত্ৰ তাত লিখিছিলোঁ যে বিশ্ববৰেণ্য এই ভূপেন হাজৰিকাক আমি ইতিমধ্যে এই বিজেপি চৰকাৰে দিছে সন্মান, ভাৰত ৰত্ন দিলে, আমাৰ দাদা চাহেব ফাল্কে এৱাৰ্ড দিলে। তাৰ পিছত যদি আৰু আমাৰ কিবা সন্মান দিবলৈ থাকিল, তেন্তে হ'লে সেই কামটো কৰিবলৈ যাওঁতে আমি যাতে ভূপেন হাজৰিকাই এই মুখাবয়ব বিকৃত নকৰোঁ, সেই কথাটোতহে আমি গুৰুত্ব দিব লাগে। মই সেই কথাটোকে লিখিছিলোঁ। কিন্তু তাৰ পিছত যেতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে টুইট কৰিলে মোৰ সেই স্ক্ৰীনশ্বটটো লৈ, তেতিয়া মই আছাম ট্ৰিবিউন ডিজিটেল পেজটো খুলিবলৈ লৈ দেখিছোঁ তেওঁলোকে ইতিমধ্যে সেই পেজটো ডিলিট কৰিলে। গতিকে মই আধাৰ হিচাপে আছাম ট্ৰিবিউন ডিজিটেল পেজটোৰ পৰা সেই ফটোখন লৈছিলোঁ। গতিকে সেই ফটোখন ডিলিট কৰাৰ পিছত মোৰ ওচৰত আধাৰ হিচাপে একো থাকি নগ'ল। কিন্তু আজি মোৰ কথাটোত ভাল লাগিছে, ইমানখিনি বিতৰ্ক হোৱাৰ পিছতো আজি আছাম ট্ৰিবিউন ডিজিটেল পেজটোত তেওঁলোকে আজি ক্ষমা খুজিছে যে তেওঁলোকে এইটো কালি ভুল কাম এটা কৰিছিলে। তেওঁলোকে ভূপেন হাজৰিকা মুখাবয়ব বিকৃত কৰা ফটোখন তাত দিছিলে, সেয়া AI যোগেদি তেওঁলোকে বনাইছিলে, আৰু তেওঁলোকে গোটেই বিষয়টি লৈ তেওঁলোকে সেই পেজটিতে আজি সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী হৈছে। আৰু এইটো বিষয়টো আপুনিও চিন্তা চৰ্চা নকৰাকৈ হঠাৎ শ্বেয়াৰ কৰি দিছে বা তেনেকুৱা এটা হৈছে? শ্বেয়াৰ মানে কি, মই মোৰ টাইম লাইনত সেই কথাটো লিখিছিলোঁ, আৰু সেইটো কোনো মোৰ ৰাজনৈতিক মতাদৰ্শৰে মই লিখা নাই। আৰু তেনেকুৱা কথাত ভূপেন হাজৰিকাৰ অনুৰাগী হিচাপে বা ভূপেন হাজৰিকাৰ গান শুনি আমি ডাঙৰ হৈছোঁ, ভূপেন হাজৰিকাক ভাল পাওঁ। মই ইতিমধ্যে কৈছে, ভূপেন হাজৰিকা ক'ৰবাত যদি ৰেখা এডালো টানি দিছে, এইখন ভূপেন হাজৰিকা মুখ বুলি আমি গম পাওঁ। তেনে ক্ষেত্ৰত ভূপেন হাজৰিকা সম্পূৰ্ণ মুখাবয়ব যেতিয়া বিকৃত ৰূপত থাকিব, এইজন ভূপেন হাজৰিকা নহয় বুলি আমি গম পাম। সেই কথাটোৱে অকণমান মোক ক্ষোভিত কৰিছিলে। আপুনি ভবা নাছিলে যে কথাটো সঁচা মিছা ইমানখিনিলে ভবা নাছিলে? না, মই সেইটো যে তেনেকৈ আছাম ট্ৰিবিউনৰ নিচিনা প্ৰতিষ্ঠিত এখন পেপাৰৰ যেতিয়া পেজটোত পাইছোঁ, গতিকে সেই ফটো মই ভবাৰ কথাই নাই সেই কথাটো। গতিকে সেইকাৰণে মই দিছিলোঁ। আৰু পিছত বহুতেই দেখিছোঁ ফেচবুকৰ নিজৰ নিজৰ টাইম লাইনত সেই ফটোখন দিছে, কিন্তু কেনেবাকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত মই দিয়া সেই পষ্টটোৱে পৰিলগৈ। গতিকে তেখেতেও আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত তেখেতে যিটো বাক্য তাত লিখিছে যে এনেকুৱা অপপ্ৰচাৰ কৰিলে অসম আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তৎকালে, সেই কথাটো তেখেতে লিখিবই, কাৰণ ইয়াত মোৰ আৱেগটো কোনেও বুজি পোৱা নাই নহয়। গতিকে এইটো হয়তো কোনোবাই ধৰি লৈছে কিবা ৰাজনৈতিক মতাদৰ্শ লৈ বৰ্তমানৰ চৰকাৰখনৰ বিৰোধিতা কৰি মই সেই পষ্টটো দিছোঁ, কিন্তু তাত ক'তোৱেই কোনো ধৰণে চৰকাৰৰ কথা, প্ৰশাসনৰ কথা তাত অহাই নাছিলে। যিটো এটা ভুল হৈ গৈছে মানুহৰ মাজত, হয়তো সেইটো ভুলখিনিৰ মাজৰহে এজন আপুনি। হয়, নে কি ক'ব? সেইটোৱে কথা। হয়তো সেই বস্তুটো ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগ বেলেগকৈ কৰিছে। গতিকে তাত কোনো ৰাজনৈতিক কথা অহাই নাই, সেইটো কথা। আৰু যদি আপোনাক ধৰক তেওঁ যিটো কৈছে যে আৰক্ষীক জনাইছে ব্যৱস্থা ল'ব, যদি আপোনাক না, মই সহযোগ কৰি মানে মই স্পষ্টীকৰণটো এইটোৱেই দিব লাগিব, কাৰণ মই একো তেনেকুৱা ধৰণৰ ৰাজনৈতিক কথা ভাবি চৰকাৰখনৰ বিৰোধিতা কৰি তাত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ কথা বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা মেনশ্যন কৰি মই একোৱেই লিখা নাছিলোঁ। আৰু সেইটো বিৰোধিতা কৰাৰ তেখেতসকলৰ কথাই নাই, কাৰণ মুদ্ৰাটো প্ৰচলন কৰাৰ ক্ষেত্ৰত উন্মোচনহে কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, কৰ্তৃপক্ষ বেলেগ আছে মুদ্ৰাটো বনোৱা। গতিকে মুদ্ৰাটো বনাবলৈ যাওঁতে ভূপেন হাজৰিকাৰ ফটোখন বা মুখখন বিকৃত কৰাৰ কথাটোতহে মই এই কথাখিনি লিখিছিলোঁ। মই সহযোগ ডেফিনেটলি কৰিম, কাৰণ যদি সেই বিতৰ্কটো অৱসান ঘটাবলৈ মোক বিচাৰে, গতিকে মই মোৰ ফালৰ পৰা স্পষ্টীকৰণ দিবই লাগিব। গতিকে সহযোগিতা নকৰাৰ কোনো কথাই নাই।